এজনী নাৰী ছোৱালী হৈ যেতিয়া গীত গাবলৈ যাওঁ তেতিয়া মোৰ নিৰাপত্তা ক'ত? ফটো তুলিবলৈ অহাৰ নামত বেয়াকৈ গাত হাত দিয়ে, কঁকালত ধৰে, পিঠিত চিকুটে। মঞ্চত ফটো তুলিবলৈ অহাৰ নামত নিৰ্যাতন কৰাৰ গুৰুতৰ অভিযোগ কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ। অনুৰোধ কৰিব বিচাৰিছো, আমাৰ আচলতে মঞ্চত গান গাই থাকোঁতে, এই পৰিৱেশন কৰি থাকোঁতে আমাৰ বহুত ইনষ্ট্ৰুমেণ্টছ থাকে, আমাৰ চাউণ্ড মনিটৰছবিলাক থাকে, কানেকশ্যনবিলাক আমাৰ এৰাই যায় আৰু অকণমান অসুবিধা হয় গাওঁতে মঞ্চত। গতিকে অকল কৰ্মকৰ্তাসকলৰ বাহিৰে যাতে আন ব্যক্তি নাথাকে। আৰু মঞ্চত চেল্ফি উঠাটো বৰ বেয়া দেখি মই নামি পেলাই যেতিয়া আপোনালোকৰ ওচৰত যাম একেলগে বহুত দেৰি চেল্ফি তুলিম। শেহতীয়াকৈ বিহু মঞ্চত প্ৰিয়ংকা ভৰালীৰ সৈতে ঘটা ঘটনাটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু তাৰ পাছতে সামাজিক মাধ্যম যোগে স্পষ্টীকৰণ দিছে কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে। প্ৰিয়ংকা ভৰালীয়ে সামাজিক মাধ্যম যোগে লিখিছে, আজি মই এক বিশেষ কথা লিখিবলৈ বাধ্য হৈছোঁ, যিটো বিষয়ৰ বিষয়ে আকৌ পাতিবলৈ মন নাছিল, কিন্তু আজি স্পষ্টীকৰণ দিবলৈ বাধ্য হলো। অতি দুখেৰে জনাব বিচাৰিছোঁ যে যেতিয়ালৈকে সম্পূৰ্ণ কথাখিনি গম পোৱা নাযায় তেতিয়ালৈকে কিছুমান মানুহে আধৰুৱা মোবাইল ভিডিঅ' বা কথাৰে ভুল বুজাই আৰু দেখুৱাই থাকে। যোৱা ৩ মে তাৰিখে চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনীত অনুষ্ঠানৰ বাবে গৈছিলোঁ। আৰম্ভণিৰ সময়খিনি খুবেই ভাল আছিল, কিন্তু যিমান সময় আগুৱাই যাব ধৰিলে সিমানেই পৰিৱেশ বেয়া হ'বলৈ ধৰিলে। এখন মঞ্চ বনোৱা হৈছিল অনুষ্ঠান পৰিৱেশন কৰিবলৈ, কিন্তু তাত পৰিৱেশন কৰাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ একেবাৰে নাছিল। মঞ্চত পৰিৱেশন কৰি থাকোঁতে বাৰে বাৰে যাৰ যেতিয়া মন গৈছে মঞ্চত উঠি নাচি বাগি চেল্ফি লৈ অনুষ্ঠানত অসুবিধা সৃষ্টি কৰিছিল। আমি বাৰে বাৰে অনুৰোধ কৰিলেও কোনোৱে কথাৰ গুৰুত্ব নিদিলে। বাদ্যযন্ত্ৰীৰো বহুবাৰ অসুবিধা হোৱাৰ বাবে বাদ্যযন্ত্ৰৰ সংযোগৰ তাঁৰ চিঙি বন্ধ হৈ গৈছিল, কিন্তু তথাপিও কোনোৱে অনুৰোধ মানিবলৈ আগ্ৰহ নেদেখুৱালে। কৰ্মকৰ্তাসকলে বাৰে বাৰে কোৱাৰ পিছতো তেওঁলোকে গুৰুত্ব নিদিলে। তাৰ পিছত কিছুমান মানুহে মঞ্চৰ আগপিছ দুয়োফালৰ পৰা জঁপিয়াই আহি ভিডিঅ' কৰিছিল বা ফটো লৈছিল আৰু ফটো লোৱাৰ নামত গাত হাত দি অপমান কৰিছিল। কিছুমান মদ্যপান কৰা ব্যক্তিয়ে ফটো তুলিবলৈ আহি বেয়াকৈ হাত দি মোক অপমান কৰে। তাৰ পিছত এখন কাজিয়াৰ সৃষ্টি হয়। তেতিয়া আমি মানুহ আঁতৰাবলৈ বাধ্য হৈছিলোঁ। তাৰ পিছতো গীত পৰিৱেশন কৰাৰ সময়ত আকৌ কিছুমান মানুহে কথা নামানি মঞ্চত উঠি অসুবিধা সৃষ্টি কৰে। এইবাৰ জুবিনদাবিহীন মঞ্চত তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাই আমি সকলোৱে তেওঁৰ গীতেৰে তেওঁক স্মৰণ কৰিছোঁ। সকলোৱে মঞ্চসমূহত তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিশেষ এখন ঠাই ৰখা হৈছে, কিন্তু সেই ঠাইৰ কাষত এনেদৰে আচৰণ কৰা দেখি খুব দুখ লাগে। মন ডাঠ কৰি কৰ্ম কৰিবলৈ যাওঁ, ভয় লাগে, দুখ লাগে। তাৰ পিছত যেতিয়া এনে হয় খুব দুখ লাগে। তেতিয়া ভাবোঁ কিয় গাই আছোঁ? এজনী নাৰী ছোৱালী হৈ যেতিয়া গীত গাবলৈ যাওঁ তেতিয়া মোৰ নিৰাপত্তা ক'ত? আৰু এখন মঞ্চ এখন ঘৰৰ চোতালৰ দৰে হ'ব নোৱাৰে। যিকোনো কলা কৌশলীয়ে নহওক কিয় তেওঁলোকে পৰিৱেশন কৰিবলৈ এনেদৰে পৰিৱেশ এটা হওক য'ত সেইখিনি সময়ত মঞ্চখনৰ কিছু মৰ্যাদা থাকে। ঘৰৰ চোতালত পতা বিহুৰ দৰে যদি যাৰ যেতিয়া মন যি অৱস্থাতে যেনেকৈ মঞ্চলৈ আহি এনেধৰণৰ অপমান আৰু ব্যৱহাৰ কৰিব পাৰে তেন্তে মঞ্চ এখনৰ প্ৰয়োজন ক'ত? এজনী মহিলা কণ্ঠশিল্পী হিচাপে যেতিয়া ৰাতি ৰাতি এনেকুৱা পৰিৱেশত গীত পৰিৱেশন কৰিবলৈ যাওঁ আৰু তাত যেতিয়া কোনোবাই বেয়াকৈ গাত হাত দিয়ে, কঁকালত ধৰে, পিঠিত চিকুটে, ফটো তুলিবলৈ অহাৰ নামত আৰু তাৰ পিছতো যেতিয়া গীত গাব লাগে আৰু যেতিয়া সেইবোৰ সহ্য কৰি আকৌ একেই হয় তেতিয়া এটা ধৈৰ্যৰ সীমা ভাঙি যায়। অসমত এনেকুৱা কেৱল মোৰ লগত নহয়, বহুতো শিল্পীৰ লগত বহু ঠাইত হৈ আছে। এয়া অতি দুখৰ কথা আৰু বেছি দুখ লাগে যেতিয়া কিছুমান মানুহে গোটেই কথা নাজানি আনৰ চকুত বেয়া কৰিবলৈ আধা আধৰুৱা কথা বিয়পাই আৰু টুলুঙা মন্তব্য দিয়ে। তেখেত সকলোলৈ মোৰ এটা প্ৰশ্ন, আপোনালোকৰ নিজৰ ছোৱালী, বাইদেউ বা আন কোনো আপোনজনৰ লগত যদি এনেধৰণৰ ব্যৱহাৰ হয় আৰু যদি তেওঁৰ নিজৰ কাৰণে মাত মাতে তেতিয়া তেওঁলোক আপোনালোকৰ চকুত কি হ'ব? এনেদৰে সামাজিক মাধ্যম যোগে স্পষ্টীকৰণ দিছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ অসম।